আমাৰ জিতুল দত্ততে প্ৰেজেণ্ট কৰিছে গীতটি নাচনী 2024 খুব ধুনীয়া মৰাণ জনগোষ্ঠীয় বিহু জাত বুলি যিটো আছে তাৰে এটি গীত ৰাইজলৈকে আজি আগবঢ়াই দিছে শুনিবলৈকে গোটেই অসমবাসীয়ে আমি যিটো উন্মোচক হিচাপে যিটো প্ৰথম গীতটো শুনি পালোঁ ৰসটো এক ব্যক্তিক্ৰমী মৰাণ জনগোষ্ঠীয় গীতবিলাক এনেয়ে ব্যক্তিক্ৰম শুনিবলৈ এনেয়ে শুৱলা এনেয়ে শুনিম লাগি থকা মৰাণ জনগোষ্ঠীৰ গীতবিলাক এইটো হাড়ে হিমজুৱে সোমাই যায় কিন্তু এই জাতৰ গীতটি একদম দি ক'ব পাৰোঁ 100%ই ক'ব পাৰোঁ যে মানুহে নতুন ধৰণৰ এটা টেষ্ট পাব আৰু যিটি গীত প্ৰমোটো চাই লাখ লাখ ভিউৱাৰে কেতিয়ালৈ পাম বুলি ৰৈ আছে আশাৰে বাট চাই আছে মেছেজ কৰি আছে মই নিজেও নিজৰ পেজত এই গীতটিৰ প্ৰমোটো এৰিছিলোঁ বিভিন্ন আপোনালোকৰ এই পৰ্টেল চেনেলবিলাকতো এই গীতটিৰ নিউজ কৰিছিলে আপোনালোকে প্ৰমো এৰিছিলে তাতেও কমেণ্টবিলাক খুব ধুনীয়া ধুনীয়া হৈছে তো সেই গীতটিকে আমি 4 মাৰ্চ আজিৰ দিনটোত জিতুল দত্তৰ সৈতে আজি আমি এটা পৰিয়ালবৰ্গই গীতটিৰ পৰিয়ালবৰ্গ লগতে আমাৰ গাঁৱৰ গাঁওবুঢ়াকে প্ৰমুখ্য কৰি মৰাণ ছাত্ৰ সন্থাৰ সদৌ মৰাণ ছাত্ৰ সন্থা ফিলবাৰী আঞ্চলিক সভাপতিৰ উপস্থিতিত আমি গীতটি এৰি দিছোঁ আজি উন্মোচক হিচাপে আৰু যাই যে শুনিম বুলি আশাৰে ৰৈ থকা গীতটি শুনিবলৈ পাব এই কথাখিনি আমি আপোনালোকৰ চেনেলকেইটাৰ মাধ্যমেৰে পৰ্টেলকেইটাৰ মাধ্যমেৰে আগবঢ়াই দিব বিচাৰিছোঁ